নমস্কাৰ। জুবিন গাৰ্গ অসমৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বিতৰ্কিত ব্যক্তি। জীৱনকালত সীমাহীন জনপ্ৰিয়তা উপভোগ কৰিবলৈ পোৱা ব্যক্তিসকলৰ শীৰ্ষত নিঃসন্দেহে থাকিব জুবিন গাৰ্গ। জুবিন গাৰ্গ যিমানেই জনপ্ৰিয় সিমানেই বিতৰ্কিত। জুবিনৰ গানৰ বাবে এই বিতৰ্ক হোৱা নাই। গান গাই জুবিন কেতিয়াবা শাসকৰ ৰোষত পৰিব, ক্ষমতাশালী মহল জুবিনৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিব, তেনে ঘটনা কল্পনাৰো অগোচৰ। সমসাময়িকভাৱে জুবিন গাৰ্গে কেতিয়াবা গণবিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে, কিন্তু সেয়াও শাসকৰ অনুকূলে হোৱাকৈ। সমান্তৰালভাৱে জুবিন গাৰ্গ প্ৰায়ে চৰ্চাত থাকে, নকৰিবলগীয়া কাম কৰি, নক'বলগীয়া কথা কৈ। সেইগৰাকী জুবিন গাৰ্গ আকৌ এবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত। সদ্যপ্ৰয়াত শিল্পী ৰাজীৱ হদিয়াক লৈ কৰা এটা বিতৰ্কিত মন্তব্যৰ বাবে জুবিন গাৰ্গ সৰ্বত্ৰ সমালোচিত হৈছে। প্ৰয়াত ৰাজীৱ হদিয়া সন্দৰ্ভত জুবিন গাৰ্গে কৈছে, তাক মই ইমানো চিনি নাপাওঁ, জাতিৰ বাবে ময়োতো গান গাইছো। দেন জনপ্ৰিয়তাৰ মধ্য গগনত থকা জুবিন গাৰ্গে হদিয়াৰ খাটি খোৱা শিল্পী ৰাজীৱ হদিয়াক চিনি নোপোৱা কথাটোত আচৰিত হ'বলগীয়া একো নাই। সেয়া তেনেই স্বাভাৱিক ঘটনা হ'ব পাৰে, কিন্তু এগৰাকী সহশিল্পীৰ মৃত্যুত যি ন্যূনতম সৌজন্যতা শালীনতা প্ৰকাশ কৰিব লাগে, সেয়া জুবিন গাৰ্গে নেদেখুৱাটো অতিকৈ দুৰ্ভাগ্যজনক। এজন শিল্পী হিচাপে নহয়, মানুহ হিচাপেও জুবিন গাৰ্গ কিমান সংবেদনশীল সেয়াও তেওঁ নিজ মুখেই জনাই দিলে। ময়োতো জাতিৰ বাবে গান গাইছো বুলি কৈ জুবিন গাৰ্গে প্ৰকাশ কৰিলে চূড়ান্ত অহমিকা আৰু মনৰ মাজত লৈ ফুৰা গোপন ঈৰ্ষা। ৰাজীৱ হদিয়াৰ গানক নতুনকৈ বিশ্লেষণ কৰাৰ হয়তো এতিয়া আৰু প্ৰয়োজন নাই। তেওঁৰ গানৰ কথা, তেওঁৰ জীৱনশৈলীয়ে সেই কথা কৈ যাব। এতিয়া প্ৰয়োজন হৈছে জুবিন গাৰ্গে জাতিৰ হৈ কৰা কামবোৰ, জাতিৰ হৈ গোৱা গানবোৰৰ বিশ্লেষণ কৰাৰ। জুবিন গাৰ্গে অসমীয়া গানক জনপ্ৰিয়তাৰ এক নতুন মাত্ৰা দিছে, অগণন শ্ৰোতাক আকৰ্ষণ কৰিছে, তাৰ বাবে প্ৰাপ্য স্বীকৃতি ইতিমধ্যে লাভ কৰিছে। কিন্তু জুবিনৰ জনপ্ৰিয়তাৰ লগত তেওঁৰ জাতীয় দায়বদ্ধতাৰ প্ৰশ্নটো সদায় সন্দেহৰ আৱৰ্তত থাকি গৈছে। বৰ বেছি পুৰণি দিনৰ কথা নহয়, পশ্চিমবংগৰ এখন কনচাৰ্টত গান গাই আছে অস্কাৰলৈ মনোনয়ন লাভ কৰা কণ্ঠশিল্পী ইমন চক্ৰৱৰ্তীয়ে। ৩৬ বছৰ বয়সৰ এগৰাকী বাংলা গায়িকাই গান গাই থকাৰ মাজতে কোনোবাই চিঞৰিলে, বাংলা গান নুশুনো। ইমনে লগে লগে প্ৰতিবাদ কৰিলে, কাৰ ইমান সাহস ইয়াত বাংলা গান নুশুনো বুলি ক'বলৈ। অন্যথাই হোৱা হ'লে চুলিত ধৰি বাহিৰ কৰি দিলেহেঁতেন। এই ৰাজ্যখনৰ নাম বাংলা। তুমি পাঞ্জাবী গান শুনা, মাৰাঠী গান শুনা, হিন্দী গান শুনা, কিন্তু বংগত থাকি বাংলা গান নুশুনো বুলি ক'বলৈ তুমি কোন? বাংলাত আছা, বাংলাত চাকৰি কৰিছা, বাংলাত থাকি পইচা উপাৰ্জন কৰিছে, আৰু বাংলা গান নুশুনো বুলি কৈছা। এই ভণ্ডামিবোৰ নকৰিবা। তুমি বাংলায় থেকে যদি এই কথাটা বলো, আমি সাহসের সঙ্গে জোরের সঙ্গে হাত দেখে বলো আমি বাংলা গান শুনবো না, অন্য কোনো জায়গা হলে না চুলের মুঠি ধরে ক্যাম্পাসের বাইরে বের করে দিত। ফালতুগিরি করো না, একদম করো না। এই স্টেটটার নাম বাংলা, সুতরাং সব শোনো, মারাঠি গান শোনো, পাঞ্জাবি গান শোনো, গুজরাটি গান শোনো, ইংরেজি গান শোনো। তুমি কে হে? তোমার সাহস এত বড় বলছো বাংলা গান শুনবো না? তোর যদি সাহস থাকে ওকে স্টেজে পাঠাও, দেখি ওর কত বড় সাহস আছে। এসব করো না, এই ভণ্ডামিগুলো করো না। বাংলায় থাকছো, বাংলায় চাকরি করছো, পয়সা রোজগার করছো বাংলায় থেকে, বাংলা গান শুনবে না বলছো? এগৰাকী যুৱতী শিল্পীয়ে এইদৰেই দেখুৱাই দিলে নিজৰ স্বাভিমান, নিজৰ ভাষাটোৰ প্ৰতি থকা গোৱাৰ ভাল পোৱা। আৰু আমাৰ মৰমৰ জুবিন গাৰ্গে কি কৰিলে? হিন্দী গান গাব নিদিয়াৰ বাবেই বিহু মঞ্চ ত্যাগ কৰিলে জুবিন গাৰ্গে। বহাগৰ প্ৰথম দিনটোত মঞ্চত হেনো জুবিনক হিন্দী গান গাবলৈ দিবই লাগিব। বাধা দিয়াৰ বাবেই বাতিল কৰিলে সংগীতানুষ্ঠান। তাৰ পাছৰে পৰা জুবিন গাৰ্গৰ চৰ্ত, হিন্দী গান গাব দিলেহে কৰিব অনুষ্ঠান। মই যিখিনি গালো বছ, আই এম গোইং অফ, থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। এয়াই আমাৰ মৰমৰ জুবিনৰ নিজৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা, ভালপোৱা আৰু দায়বদ্ধতাৰ অকৃত্ৰিম নিদৰ্শন। মনত ৰাখিব, কোনো এটা জনগোষ্ঠীয় ভাষাৰ গীত এটাক লৈ, উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো এটা ভাষাৰ গানক লৈ জুবিন ইমান আকুৰগুজ কেতিয়াও হোৱা নাই, যিমান তেওঁ আকুৰগুজ বিহু মঞ্চত হিন্দী গান গোৱাক লৈ। বছৰটোৰ ৩০০ দিনেই জুবিনে হিন্দী গানৰ চৰ্চা কৰক, হিন্দী গানৰ প্ৰচাৰ কৰক, কোনেও তাত বাধা দিয়া নাই, আপত্তি কৰা নাই। এটা সামান্য অনুৰোধ, সামান্য চৰ্ত আছিল, অন্ততঃ বিহু মঞ্চখনত অসমীয়া গান গাওক, আমাৰ মাতৃভাষাৰ গান গাওক। সেই আশা, সেই অনুৰোধকো গুৰ মাৰি দিবলৈ জুবিনে কুণ্ঠাবোধ কৰা নাছিল। এইগৰাকী শিল্পীৰ জাতীয় দায়বদ্ধতাক লৈ আলোচনা কৰাটো সময়ৰ অপচয় কেৱল।
জাতিৰ নামত জুবিনে আৰু কি কৰা নাই? কা আন্দোলনৰ পাছত পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান দি চৰকাৰৰ কাষ চপা প্ৰথম শিল্পীজনে আছিল জুবিন গাৰ্গ। 2021 নিৰ্বাচনী ফলাফলৰ পাছত এতিয়াৰ মুখ্যমন্ত্ৰীৰ ঘৰত উপস্থিত হোৱা প্ৰথম শিল্পীজনে আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ জাতিৰ প্ৰতি এই অৱদান চিৰস্মৰণীয় হৈ ৰৈ যাব। জুবিন গাৰ্গৰ ৰাজহুৱা আচৰণ এতিয়া আৰু কোনো চৰ্চা কৰিবলগীয়া বিষয় হৈ থকা নাই। কিন্তু সহশিল্পী এজনৰ মৃত্যুত জুবিন গাৰ্গে যি উদ্ভট আৰু অদ্ভুত আচৰণ কৰিলে তাৰ পৰা এজন নতুন জুবিন গাৰ্গ অসমৰ ৰাইজৰ সন্মুখলৈ ওলাই আহিছে। সকলো মানুহৰেই একে সময়তে তিনিটা জীৱন থাকে, সামাজিক, ব্যক্তিগত আৰু গোপন। এইজন সেই গোপন জুবিন গাৰ্গজন যাক আমি দেখা নাছিলোঁ, যাক তেওঁ লুকুৱাই ৰাখিছিল। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট টেক আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।